দেখি থকা এই ঘৰটো 22 ফুট লম্বা 20 ফুট বহল। এই ঘৰটোৰ আজি ৰড শিল বালি চিমেণ্ট ইটা যিমান বস্তু লাগিছে ইয়াৰ গোটেই হিচাপ দিয়া হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি হিচাপ বুজি পাব। প্ৰথমে আহিছোঁ মই ৰডলৈ। ৰড 10 mm মই 27 পিচ ব্যৱহাৰ কৰিছোঁ ইয়াতে, আৰু 8 mm লাগিছে 22 পিচ, আৰু 6 mm 35 কেজি। এইখিনিত আপোনাৰ ৰডৰ বাজেট কিমান আহিছে আপোনালোকক মই কৈ দি আছোঁ। 10 mm আপোনাৰ 27 পিছত 11,610 টকা, আৰু 22 পিচ 8 mm 7,040 টকা, আৰু 6 mm 35 কেজিত 75 টকা কৰি 2,625 টকা। বালি লাগিছে 4 চেম 40 পইণ্ট 5,000 টকা। শিল লাগিছে 2 চেম 4,400 টকা 4,400। ইটা গৈছে 29ত 29,000। চিমেণ্ট লাগিছে 32 পেকেট 14,400 টকা। এতিয়া আহিছোঁ চৌকাঠলৈ। দৰ্জা খিৰিকীৰ ফ্ৰেম, টোটেল দৰ্জা খিৰিকীৰ ফ্ৰেম আছে 2 পাল্লাৰ 4টা, 3 পাল্লাৰ এটা, দৰ্জাৰ ফ্ৰেম 3টা। এইখিনিত মুঠ খৰচা হৈছে 18,300 কাঠ আৰু মিস্ত্ৰী লৈ পেলাই। ওপৰত কাঠৰ জেগাত লোহা ব্যৱহাৰ হ'ব, লোহা আৰু টিন ৰঙেল টিং হ'ব। ইয়াৰ মুঠ খৰচ হৈছে 54,000 টকা। আৰু আমি অন্যান্য ৰাখিছোঁ যেনে তক্তা, গজাল, গুণা, এনেকৈ 4,500 টকা ৰাখিছোঁ। ইয়াত বাঁহৰ খৰচা নাই, বাঁহ মালিকৰে আছিলে নিজৰ। মুঠ খৰচা আপোনাৰ হৈছে 1,50,875 টকা মুঠ খৰচ। আমি ৰাজমিস্ত্ৰী হিচাপটো ৰখা নাই, এইটো আপোনালোকে কেনেকৈ দিয়ে, হাজিৰাত দিয়ে, ঠিকা দিয়ে, এইটো আপোনালোকে যোগ কৰি ল'ব।